হাই গেছ আমি পথাৰলৈ আহিছোঁ। এয়া শাক নিবলৈ আপোনালোকক দেখুৱাম। ভেবেলী লতা আৰু কিবাকিবি শাক নিবলৈ আহিছোঁ আৰু ভেবেলী লতা কেনেকৈ পিঠা নিচিনা বনাই খায়, এইটো বৰা বুলি কয়। আপোনালোকক দেখুৱাম। আমি শাক লৈ গৈ আছোঁ ঘৰলৈ গৈ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম। চাই থাকিব ভিডিঅ'টো। এয়া চাওক, ভেবেলী লতা গোটাই লৈছোঁ। ভেবেলী লতা গোটাই পিনে কি বনাম চাই থাকক। আপোনালোককো দেখুৱাম। আপোনালোকেও বনাই খাব পাৰে এনেকৈ, বহুত টেষ্টি লাগে খাই। ভেবেলী লতা পাবলৈ নাই, ক'ত যে বিচাৰি ফুৰিছোঁ আৰু খাব লাগিব আজি, তথাপিও আনিলোঁ বহুতখিনি গোটাই। চাই থাকক কেনেকৈ বনাব লাগে। আপোনালোকক গোটেই ভিডিঅ'টো দেখুৱাম, সম্পূৰ্ণকৈ চাব ভিডিঅ'টো। পালোহি ঘৰ পৰা ইয়াত ভেবেলী লতা বাচিবলৈ লৈছোঁ। শাক খাব লাগে, শাক খোৱাটো ভাল। ধনিয়াও আনিলোঁ অলপমান। ভেবেলী লতা এতিয়া কেনেকৈ কাটিব লাগে আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাই থাকিব, কেনেকৈ কাটি কৰি বনাব। শাকখিনি ধুই কৰি এনেকৈ কাটি ল'ব। এনেকৈ কাটি লোৱাৰ পিছত কি কৰিব লাগে দেখুৱাম। কাটি কৰি দালি দিলোঁ। দালি তিয়াই থ'ব। দালি তিয়াই পিনে শাকত দি দিব অলপমান দালি দি দিলোঁ মই। দালি দিয়াৰ পিছত আদা নহৰু গুচাই ল'ব। গুচাই পিনে আদা নহৰু তাতে দি দিব ওপৰত। গুচাই ল'লোঁ আদা নহৰু। শাকৰ ওপৰতে আদা নহৰুখিনি এনেকৈ দি ল'ব। এনেকৈ দি দিয়াৰ পিছত এতিয়া কেনেকৈ পিচিব লাগিব চাই থাকক। পিচি ৰেডি হ'ল। এতিয়া মই ইয়াত জলকীয়া পিঁয়াজ কাটি ল'লোঁ। আপোনালোকে এনেকৈ কাটি ল'ব। জলকীয়া পিঁয়াজ এনেকৈ পিছা ভেবেলী লতাখিনি ছটিয়াব। ছটিয়াই পেলাই আদা অলপ এনেকৈ দি ল'ব। আদা দি লৈছোঁ। তাতে পূৰা মই এতিয়া মিক্স কৰিম। আপোনালোকেও এনেকৈ মিক্স কৰিব। মিক্স কৰি ল'ব পূৰা। আপোনালোকে মিক্স কৰোঁতে নিমখটো দিবলৈ নাপাহৰিব আকৌ দেই। পূৰা ৰেডি হৈ গৈছে মিক্স কৰি। এতিয়া পিঠাটো কেনেকৈ বনাব লাগে দেখুৱাম। হাতেৰে লাডু কৰিব। লাডু কৰি কিনে এটা বাচনত এনেকৈ থৈ ল'ব। এনেকৈ থৈ লৈছোঁ। মিঠাতেলত পুৰিছোঁ। মিঠাতেলত পুৰিলে ভাল লাগে খাবলৈ, ৰিফাইন তেলত পুৰিলে খাবলৈ ভাল লাগে। তেলত পুৰি ৰেডি হৈ গ'ল। এয়া চাওক কি ধুনীয়া হৈ গ'ল। এনেকৈ বস্তুটো তেলত পুৰাৰ পিছত এনেকুৱা হৈ যাব। খাবলৈ কি ধুনীয়া টেষ্টি। আপোনালোকে সকলোৱে বনাই খাই চাবচোন। যদি খাই ভাল লাগে তেন্তে মোক কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আৰু ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ এনেকৈ দি থাকিব পাৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।